যোৱা বছৰ সি সঞ্জু চেমছন যেতিয়া ইনজুৰ্ড হ'ল তাৰপিছত সি পিছৰ মেটছখন সি কৰিবৰ কাৰণে সুবিধা এটা পালে, সেইটো এটা থাকি গ'ল তাৰ কাৰণে। আৰু প্লাছ এইবছৰ যিটো ৰাজস্থান ৰয়েলছে যিটো আগত একচুৱেলি ক'ব যদি যাওঁ, যেতিয়া সি প্ৰথম বছৰ খেলিছিল তেতিয়াৰ পৰা তেওঁলোকে এটা প্লেন কৰি থৈ দিছিল যে ৰিয়ানক নেক্সট ফিউচাৰৰ কাৰণে। এতিয়া সেই দিনটো আকৌ এতিয়া অহাৰ নিচিনা, ঘূৰি অহাৰ নিচিনা যে বোলে হোৱাটোতো খুবেই ভাল লাগিছে। কাৰণ অসমৰ পৰা গৈ পেলাই ৱৰ্ল্ড বেষ্ট লীগ এটা, ৱৰ্ল্ডৰ চবতছে টপ লীগ এটাৰ 10টা ফ্ৰেঞ্চাইজিৰ ভিতৰত কেপ্টেইন এটা হোৱাটো খুব এটা সৰু এচিভমেণ্ট হয়, বহুত ডাঙৰ এচিভমেণ্ট অসম তথা নৰ্থ ইষ্টৰ কাৰণে, আৰু খুব ভাল খবৰ। আৰু আশা কৰোঁ যাতে তাৰ সেই কেপ্টেইনশ্বিপতে আজি যেনেকৈ তাৰ লগত যেনেকৈ তাৰ একদম বহুতেই ভাল ফ্ৰেণ্ড যশস্বী আছে, ধ্ৰুৱজিত আছে, লগত আছে। এতিয়া আকৌ এটা আমাৰ এডেড এটা হৈ গ'ল কি ছেম কৰণ আহি গ'ল, প্লাছ জাডেজা আহি গ'ল। টিমটো মোটামুটি অলপমান বেলেঞ্চ দেখি আছে। এতিয়া ক্ৰিকেটৰ কথা ক'ব নোৱাৰি, আজি ভাল খেলিছে কালি বেয়া খেলিছে সেইটো ক'ব নোৱাৰি, কিন্তু তথাপিতো অভাৰঅল মই টিমটো বেলেঞ্চটো ভালেই দেখিছোঁ। আৰু প্লাছ এতিয়া তাৰ ওপৰত ৰিয়ানৰ ওপৰত ডিপেণ্ড কৰিব যে সি কেনেকৈ টিমটোক লগত লৈ যায়, গোটেই প্লেয়াৰ্ছখিনিক, প্লাছ নিজে কেনেকৈ পাৰফৰ্ম কৰে গোটেইখিনি। আৰু ৰেছপনচিবিলিটি আগতকৈ বাঢ়িল ডেফিনেটলি। এতিয়া সেইখিনি বস্তু সি ডেফিনেটলি এনজয় কৰিব, সি চেলেঞ্জ হিচাপে ল'ব। আৰু মই ভাবিছোঁ কিবা এটা ৰিজাল্ট এটা পাম। মানে আল্টিমেটলি গুৰুদায়িত্ব থাকিব। এটা বস্তু কি হয়, এইটো হ'ল টিম গেম হয়, এইটো ইণ্ডিভিজুৱেল গেম নহয় যিহেতুকে। কেপ্টেইনটো ডেফিনেটলি ছাপৰ্ট দিব বা গোটেইখিনি ট্ৰাই কৰিব জিকিবৰ কাৰণে, কিন্তু টিমটোৰ লগতে গোটেই 11 প্লেয়াৰ্ছেও সেইখিনি ৰেছপনচিবিলিটি লৈ পেলাই সেইখিনি এফৰ্ট দিব লাগিব, সেইখিনি ছাপৰ্ট দিব লাগিব। আদাৰৱাইজ এইটো হ'ল ওৱান মেন শ্ব' নহয়। ন' ডাউট দেখিবলৈ ভাল লাগে যে কোনোবা এদিন এখন টুৰ্ণামেণ্টত কোনোবা এদিন যেনেকৈ ঈশান কিষাণ 100 মাৰিলে, সঞ্জু 100 মাৰিলে, সেইটো দেখিবলৈ ভাল লাগে। কিন্তু সেই 100 মাৰাৰ লগত যিটো নন ষ্ট্ৰাইকাৰ থাকে তাৰো এটা অৰিহণা এটা আছে ন। সিহঁতো 15, 20, 25, 40 এটা মাৰি গৈছে। সেই বস্তুটো সেইটো হ'ল টিম গেম। এতিয়া ডেফিনেটলি তাৰ ওপৰত ৰেছপনচিবিলিটি লাগিব। এজ কেপ্টেইন সি আনচাৰেবল হ'বই লাগিব, সি আনচাৰেবল হ'বই। কিন্তু সেইটো নহয় যে গোটেইখিনি তাৰ ওপৰত থাকিব, টিমটো সেই ছাপৰ্টখিনি দিব লাগিব। আৰু গোটেই টিমটো যদি ছাপৰ্টটো দিয়ে, এটা যদি একেলগে যদি গোট খাই যদি এটা টিম কম্বিনেশ্যন এটা বনি পেলাই যদি খেলে, ভাল টিমক বকৰা দিব পাৰি। সেইটো আমি নিজেও প্ৰেক্টিকেলি পাইছিলোঁ বা সেনেকুৱা দেখিও আছোঁ। আজি এতিয়া যেনেকৈ ফৰ এক্সাম্পল যদি চাব যাওঁ, আজি আমি ৱৰ্ল্ড কাপ মেটছকেইখন সকলোৱে চাই আছোঁ, তাতে কিছুমান আমি মানে ছাৰপ্ৰাইজিং কিছুমান দেখিয়ে আছোঁ। অলপৰ কাৰণে বাচিছে, অলপৰ কাৰণে হেৰি হৈছে। ইভেন ইণ্ডিয়াৰো এইটো প্ৰথম সূৰ্যকুমাৰ যদি নেখেলিলে অলপমান চিটুৱেশ্যন এটা আহিলে, সেনেকুৱাটো হৈ থাকে ক্ৰিকেটত। কিন্তু সেইটো নহয় যে ক্ৰিকেটৰ কেপ্টেইনটোৰ ওপৰতে গোটেইখিনি, বাকীখিনি প্লেয়াৰখিনিৰ ওপৰতো ডিপেণ্ড কৰিব। কেপ্টেইনটোৰ দায়িত্ব হ'ল টিমটোক লগত লৈ পেলাই কেনেকৈ আগবঢ়াই লৈ যাব পাৰে। আৰু বিগত সময়ত আমি দেখিছোঁ যে কেইবাটাও ইঞ্জুৰি হৈছে তেখেতৰ, তথাপি বহুকেইখন ভাল খেল উপহাৰ দিছে দেশৰ বাবে। একজেক্টলি সেইটো বস্তু থাকিব। ইঞ্জুৰিটো আজি কাৰণ নাই, ইঞ্জুৰি মানে মেক্সিমাম প্লেয়াৰৰ থাকে। কাৰণ এটা বস্তু কি হয়, আগৰ নিচিনা নহয়। যেনেকৈ আজি বহুত আগত যদি ক'ব যাওঁ, গাভাস্কাৰ দিন বা কপিল দেৱৰ দিন নিচিনা নহয়। তেওঁলোকৰ খেলোঁতে কিমানখিনি খেলা আছিল, কেইখন মেটচ আছিলে, বহুত কম। আজিৰ ডেটত 12 মাহ বুলি কয়, কিন্তু 24/7 বুলি ক'লেও ভুল নহয়। আজিৰ ডেটত T20, ODI, টেষ্ট ক্ৰিকেট, ডমেষ্টিক ক্ৰিকেট, এনাফ ক্ৰিকেট, আৰু ইমান যেতিয়া ক্ৰিকেট খেলিব লগা হয়, ইঞ্জুৰিটো ডেফিনেটলি আজি অলপ কম বেছি পৰিমাণৰ সকলোৰে ইঞ্জুৰি আছে। সেনেকেই ৰিকভাৰী কৰি সেনেকেই ফাইট কৰি পেলাই সকলোৱে খেলি আছে। আৰু বিগত খেলসমূহত আমি দেখিবলৈ পাইছিলোঁ যে অসমক প্ৰতিনিধিত্ব কৰি কিন্তু তেওঁ ক'ৰবাত এই কামবোৰ কৰিছিল, যেনেধৰণে টাৱেলৰ সলনি গামোচা ব্যৱহাৰ কৰিছিল। যেতিয়া ভাল পাৰফৰ্মেঞ্চ দিয়ে তেতিয়া বিহু নাচি দেখাইছিল। সেইখিনিও কিন্তু ভাল পায় মানুহে, যথেষ্ট এপ্ৰিচিয়েট। সেইটো সেই অসমৰ প্ৰতি এটা তাৰ সদায় হেৰি আছে, মানে কাৰণ যিহেতুকে আমি অসমীয়া, আমাৰ অসমৰ হেৰিটো যিটো আমাৰ যিটো অসমৰ গামোচা হওক বা আমাৰ অসমীয়া যিটো কালচাৰখিনি, সেইখিনি কোনে হেৰি কৰিব? আমাৰ অসমৰ কোনোবা এজনে কৰিলে ডেফিনেটলি ভাল লাগে ন। এতিয়া ঠিক তেনেকৈ আজিতো যদি ক'ব যাওঁতো, যদি ওপৰত ক'ব যাওঁ, খেলাৰ বাহিৰত আজি মোদীও গামোচা পিন্ধি আছে, কথাটো কৈছোঁ। সেইটো এটা চেণ্টিমেণ্ট এটা। আজি সেই বস্তুটো সি আজি তাৰ সেইটো নিজৰ ব্ৰেইন, সি নিজে কৰিছে, আৰু কৰাৰ পিছত অসমৰ ৰাইজে ভাল পাইছে, ভাল পোৱাটো স্বাভাৱিক। সেইটো কৰিবলৈ পালে ভাল লাগে ন। যে আল্টিমেটলি কি হয়, যেতিয়া এজ প্লেয়াৰ এটা হৈ পেলাই বা যিকোনো ইভেণ্টত এচিভ কৰি পেলাই যেতিয়া নিজৰ ষ্টেটৰ ৰাইজৰ মুখত যেতিয়া এটা হাঁহি বিৰিঙাব পাৰে বা হাঁহি মানে মনটো ভাল লগাব পাৰে, তাতকৈ ডাঙৰ এচিভমেণ্ট কি হ'ব পাৰে, নহয় জানো? মানুহে যেতিয়া কয় বোলে ৱাও ভাল লাগিছে, এই ভাল কৰি আছে, যোনে নহওক, মই অকল ৰিয়ানৰ কথা কোৱা নাই, ডান্সৰ ক্ষেত্ৰত কওঁ, ইণ্ডিভিজুৱেল স্পৰ্টৰ কথা কোৱা, বা ইভেন যদি কোৱালিফিকেশ্যনৰ কথা কোৱা, পঢ়া শুনাত যোৱা, যদি যিকোনো এৰিয়াত গম পালে, যিকোনো ছাবজেক্টত গম যদি পোৱা যায় যে বোলে কিবা এটা ভাল কৰিছে, আমাৰ ভাল লাগে নালাগে? সকলোৱে ভাল লাগে ন। ঠিক তেনেকুৱা ধৰণৰ কথা। যদি বোলে সেনেকৈ কিবা এটা কৰি পেলাই যদি অসমৰ কাৰণে কিবা এটা কৰি থাকিব পাৰে, তেতিয়াহ'লে ডেফিনেটলি আৰু ভাল লাগিব। আৰু
এইবাৰ আপুনি যিহেতু কৈছে যে ৰাজস্থান ৰয়েলছত জাদেজাৰ নিচিনা এগৰাকী জ্যেষ্ঠ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে, গতিকে দলটোক অধিনায়কত্ব কৰা এটা চেলেঞ্জিঙো থাকিব, কাৰণ বহু যিসমূহ খেলুৱৈৰ সৈতে যদিও চিনাকি কিছুমান অচিনাকি মুখ হৈ বা নতুনকৈ অভিজ্ঞতা হৈছে, গতিকে ৰিয়ান পৰাগৰ কাৰণে এটা চেলেঞ্জিং থাকিব দলটোক। চেলেঞ্জিং বুলি নহয়, যেনেকৈ যোৱা বছৰতো মানে ৰাজস্থান টিমৰ সঞ্জু যেতিয়া নাছিলে তেতিয়াওতো এক্স নহয় কাৰেণ্ট বেলেগ কাণ্ট্ৰিৰ প্লেয়াৰ টপ প্লেয়াৰবিলাক আছিলে, হেডমেয়াৰৰ পৰা আৰম্ভ কৰি জফৰাৰ পৰা আৰম্ভ কৰি, কথাটো কৈছোঁ মই। সেইটো বস্তুটো হয়, চবৰে ক্ষেত্ৰতে হয়, অলপ চলপ হয়তো কাৰোবাৰ হাতত থাকিব পাৰে, কাৰোবাৰটো নহ'ব পাৰে, সেইটো অভাৰকাম কৰা যায়। আৰু সেই বস্তুটো অলৰেডি ইনিচিয়েলি কেপ্টেনশ্বিপ যেতিয়া ডিক্লেয়াৰ কৰা যায় তাৰ মাজত বহুত থাকে ষ্টেপছ, সেইখিনি বস্তু প্ৰকাশ কৰাটো অকণমান দিগদাৰ হয়। ভালকৈ ইনষ্টাগ্ৰাম চালে সংগাকাৰ আৰু মনোজ বাদালে দিয়ে দিছে, কিছুমান হিণ্ট দিয়ে দিছে যে কিমানকেইটা ষ্টেপ আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন এৰাইজ হয় বা কি হয়, সেইখিনি যেতিয়া আনচাৰ দিব পাৰিব তেতিয়াহে সেই কেপ্টেনশ্বিপটো পোৱা যায়। খেলা বা সেইখিনিতো থাকিবই, সেইখিনি বস্তু অলৰেডি তাতে দিয়াই আছে। সেইটো নহয় যে বোলে কেপ্টেইন বস্তুটো চেলেঞ্জটোতো আজি যিমান ডাঙৰ কেপ্টেইন হ'লেও চেলেঞ্জ এটা থাকিবই, যিমান ডাঙৰ হ'লেও চেলেঞ্জ এটা থাকিবই, কিন্তু সেই চেলেঞ্জটো সৰু হওক বা ডাঙৰ হওক একচেপ্ট কৰাটোহে ডাঙৰ বস্তু, একচেপ্ট কৰি পেলাই ছাকচেছ কৰাটো ডাঙৰ বস্তু। আৰু এইবাৰ আমি ইতিপূৰ্বে দেখিছোঁ যে বৰ্ষাপাৰাত যিকেইখন ৰাজস্থান ৰয়েলছৰ খেল হৈছে, এইবাৰ অনুৰাগীয়ে আশা কৰিছে যিহেতু ঘৰুৱা কেপ্টেইন, গতিকে ৰাজস্থান ৰয়েলছৰ যিহেতু হোম ষ্টেডিয়াম, গতিকে অধিকাংশ খেল ইয়াতে হ'ব লাগে এনেধৰণৰ অনুৰাগীয়ে আশা কৰিছে, গতিকে আপুনি কি বিচাৰিব এই মুহূৰ্তত? সেইটো একচুৱেলি আমাৰ হাতত নাই ন, সেইটো হ'ল ফ্ৰেঞ্চাইজিৰ হাতত আছে, সেইটো ফ্ৰেঞ্চাইজিয়ে ডিচাইড কৰে তেওঁলোকে ক'ত কেনেকৈ কি খেলিব বিচাৰিছে। আজি আমাৰতো কিছু বছৰ আগলৈকেতো ৰিয়ান খেলাৰ আগলৈকেতো ইয়াতে IPL হোৱা নাছিল, এতিয়াতো কমচে কম আমিতো 3খন IPL পাই আছোঁ, 2খন বা 3খন মেটচ পাই আছোঁ ন, নহয় জানো? আমি কি হয়, যেনেকৈ আমি কোনোবা এজন প্লেয়াৰে যেতিয়া 100 এটা মাৰে যে আৰু এটা 100 নহয় জানো? আমাৰো এইটো হৈছে যেনেকৈ প্ৰশ্নটো আহিছে মোৰ তাতে, 2খন মেচ পাইছোঁ, 3খন মেচ আৰু মেচ লাগে, নহয় জানো? সেইটো বস্তু, সেইটো মানুহৰ কেতিয়াও মানে কি হেৰিটো পূৰণ নহয়, ইচ্ছাটো সকলোৱে লাগে, কিন্তু তথাপিতো আমি যে সেইখিনি পাইছোঁ আমি তাতেই ছেটিছফাইড থাকোঁচোন। এতিয়া বাকীটো আমাৰ হাতত নাই ন, আমাৰ হাতত থাকিলে কিবা এটা, যদি মোৰ হাতত থাকিলে কিবা এটা কৰিব চেষ্টা কৰিলোঁ হয়, মোৰ তাত প্ৰেছাৰ আহিলে কিবা এটা কৰিব চেষ্টা কৰিলোঁ হয়, কিন্তু যিহেতুকে ফ্ৰেঞ্চাইজি হাতত আছে, ফ্ৰেঞ্চাইজিৰ লগত আমাৰ কোনো তেনেকুৱা ধৰণৰ আমাৰতো হেৰি নাই ন, হাত নাই বা আমি কৰিব পৰা অৱস্থাত নাই, এইটো ফ্ৰেঞ্চাইজিয়ে ডিচাইড কৰে ক'ত কেনেকৈ কিমান মেচ খেলা। ৰিয়ানে কেনেকৈ কি ষ্টেজ পাৰ হৈ আহিছে সকলোৱে জানে, ষ্টাৰ্টিং কি আছিলে ফাৰ্ষ্ট IPL মেটচ, তাৰ পিছৰ কেইবছৰ কি হৈছিল সকলোৱে জানে, তাৰ নেক্সট আৰু কি হ'ল সকলোৱে জানে, যিহেতুকে এইটো মানে ট্ৰান্সপাৰেঞ্চি গোটেইখিনি আছে, মানে কাৰণ টিভিত দেখি আছে। এটাই বস্তু ক'ব বিচাৰোঁ যে বোলে যেনেকৈ তেনেকৈ তাক ফাৰ্ষ্ট ইয়েৰ যেনেকৈ ছাপোৰ্ট দিছিলে সেই ছাপোৰ্টখিনি যাতে এতিয়াও পাই থাকে, কাৰণ খেলত হাৰা জিকা আছে, আৰু খেলত কোনো এজন প্লেয়াৰে জিৰ' মাৰিবৰ কাৰণে বা আউট হ'বৰ কাৰণে নাযায়। যেনেকৈ ফৰ এক্সাম্পল যদি দিওঁ, সেইদিনা আমি লাষ্ট জানুৱাৰী হেৰিত আমি পিকনিক এটা গৈছিলোঁ, আমাৰ অফিচাৰ্ছবিলাকো গৈছিলে, তাতে অফিচাৰ্ছবিলাকে ছাৰবিলাকে টেনিছ বল খেলা আৰম্ভ কৰি দিছে। তাতে যিবিলাক টেনিছ বল খেলিছে তেতিয়াৰ যিটো মই জ'চটো দেখিছোঁ, এন্থ যিটো দেখিছোঁ, সেই ছাৰহঁতৰ কোট পিন্ধি পেলাই টেনিছ বল খেলি আছে, কিন্তু আউটটো হ'ব যোৱা নাই কোনো, চবে 6-4 মাৰিব গৈছে। যদি তেওঁলোকে যদি সিমানখিনি যদি হেৰি কৰি মানে খেলে, চিৰিয়াছলি খেলে, তাৰমানে প্ৰফেচনেল ক্ৰিকেটাৰবিলাকে কেনেকৈ খেলিব তুমি ভাবা? অকল মেটচখনৰ পাৰফৰ্মেঞ্চটো সেই দিনটোত নহ'ব পাৰে, কিন্তু তাৰ বেক চাইডে কিমানখিনি হাৰ্ডৱৰ্ক থাকে সেইখিনি ধৰক ইন জেনেৰেল পাব্লিকে গম নাপায়। কষ্ট বহুত কৰা যায়, আৰু সেই দিনটোৰ কাৰণে কষ্ট কৰা যায়, কেতিয়াবা সেই দিনটোত ছাকচেছ নহয়, কেতিয়াবা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।